নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 29 নৱেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজি ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ পাঁচটাকৈ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পাঁচটাকৈ ডাঙৰ ঘোষণা কৰিছে কি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিছো শীঘ্ৰেই ব্যাপক সালসলনি হ'ব হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত 2ৰ পৰা 3 গৰাকী বিধায়কে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ কৰাৰ সম্ভাৱনা আছে পাঁচটাকৈ ডাঙৰ ঘোষণা হিমন্তৰ বৰাকৰ পৰা এজন মন্ত্ৰী লোৱাৰ কথা ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চতুৰ্থ বৰ্গৰ নিযুক্তিক লৈও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক বৃহৎ ঘোষণা বিদ্যালয়ৰ অধ্যক্ষই নিযুক্তি দিব পাৰিব চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক এই ডাঙৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই 2026 চনৰ পিছত বিদ্যালয় কলেজ হাস্পতালত অধ্যক্ষই চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক দিব পাৰিব নিযুক্তি স্থানীয় যুৱক যুৱতীয়ে যাতে সুযোগ পায় তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ জুলাইত সম্পূৰ্ণ হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙৰ কাম এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই পাঁচটাকৈ ডাঙৰ ঘোষণা গাড়ী মটৰে দিব নালাগে টোল চিটি বাছেও দিব নালাগে কোনো ধৰণৰ টোল টেক্স কেৱল নৈশ বাছ আৰু ট্ৰাকে দিব লাগিব টোল ফিজ এইসমূহ বাহনে দিব লাগিব টোল টেক্স সুমি বিশালক লৈও ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জেলৰ পৰা ওলাব নোৱাৰে সুমি আৰু বিশাল ফুকন জেলতেই থাকিব লাগিব সুমি বিশাল উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাব CBI মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ সুপ্ৰিম কোৰ্টলৈকে যাব CBI ট্ৰেডিং কেলেংকাৰীক লৈ সুমি বৰা বিশাল ফুকন জেলৰ পৰা মুকলি আকাশৰ তললৈ ওলাব নোৱাৰিব কেতিয়াও এইকেইটা ডাঙৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ এইবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ কৰিছে ডাঙৰ মন্তব্য সাংসদ গৌৰৱ গগৈয়ে বিশ্বগুৰুৰ মুকুট খুলি পেলক মোদীয়ে গৌৰৱ গগৈৰ কটাক্ষ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য গৌৰৱ গগৈৰ বিদেশৰ সমস্যাতকৈ দেশ বা প্ৰতিবেশী ৰাষ্ট্ৰৰ সমস্যাত গুৰুত্ব দিয়ক ৰাছিয়া ইউক্ৰেইন ইজৰাইল পেলেষ্টাইনৰ যুদ্ধতহে গুৰুত্ব প্ৰধানমন্ত্ৰী মোদীৰ কিন্তু বাংলাদেশত সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰ ৰুধিব পৰা নাই মোদীয়ে প্ৰতিবেশী ৰাষ্ট্ৰৰ ক্ষেত্ৰত নীৰৱ ভূমিকা হলে বিশ্বগুৰু হোৱাৰ লক্ষ্য কি প্ৰতিবেশী ৰাষ্ট্ৰৰ সমস্যা সমাধানৰ বাবে কিয় মাত নামাতে মোদীৰ বৈদেশিক নীতি কেৱল পুঁজিপতি লাভালাভৰ বাবেহে উত্তৰ চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰাত সম্পূৰ্ণভাৱে ব্যৰ্থ প্ৰধানমন্ত্ৰী মোদী বাংলাদেশক লৈ বিশ্বগুৰুৱে কি কৰিছে বুলি প্ৰধানমন্ত্ৰীক কটাক্ষ গৌৰৱ গগৈৰ এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ এটাৰ পিছত আন এটা বিস্ফোৰক মন্তব্য কৰে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে দিবলৈ চোৱা আন এটা পলিটিকেল ব্ৰেকিং নিউজ বিজেপিৰো এতিয়া টাৰ্গেট হৈ পৰিছে সংখ্যালঘু জনতা 2026 চনৰ নিৰ্বাচনত সংখ্যালঘুৰ বহু সমষ্টিত নিৰ্বাচন খেলিব ভাৰতীয় জনতা পাৰ্টিয়ে পোন প্ৰথমবাৰৰ বাবে উপ নিৰ্বাচনত সামগুৰি সমষ্টিত বিজেপিয়ে জয়লাভ কৰাৰ পিছত এতিয়া সংখ্যালঘু ৰাজ্যৰ প্ৰতি বেছি আকৃষ্ট হৈছে বিজেপি দল এতিয়া বিজেপি দল আৰু হিমন্ত বিশ্ব শৰ্মাক প্ৰয়োজন হৈছে মিয়া মুছলমানৰ ভোটৰ বিজেপিৰো এতিয়া টাৰ্গেট হৈ পৰিছে সংখ্যালঘু জনতা 2026 চনত সংখ্যালঘু অধ্যুষিত সমষ্টিত বিজেপিয়ে প্ৰাৰ্থিত্ব আগবঢ়াব সামগুৰি জয়ৰ পিছত নতুন লক্ষ্যৰে সাজু হৈছে ভাৰতীয় জনতা পাৰ্টি সংখ্যালঘু ভোটাৰক আকৰ্ষণৰ বাবে বিজেপিৰ নতুন ৰণনীতি প্ৰস্তুত এটাৰ পিছত এটাকৈ সংখ্যালঘু সমষ্টিত বিজেপিৰ নিজৰ প্ৰাৰ্থী দিব সংখ্যালঘুৰ দখলত থকা সমষ্টিত জোৰদাৰ প্ৰচাৰ চলাব ভাৰতীয় জনতা পাৰ্টিয়ে কোন সংখ্যালঘু সমষ্টিত বিজেপিয়ে খেলিব ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে ৰূপহী সামগুৰি লাখুৰিঘাট পূব গোৱালপাৰাত বিজেপিয়ে দিব প্ৰাৰ্থিত্ব উত্তৰ কৰিমগঞ্জ দক্ষিণ কৰিমগঞ্জতো নিৰ্বাচন খেলিব বিজেপি দলে লোকসভা নিৰ্বাচনত প্ৰতিটো সংখ্যালঘু সমষ্টিত 30ৰ পৰা 40 হাজাৰ ভোট পাইছো কাৰণ সংখ্যাগুৰুৱে পোৱা সকলো সুবিধা সংখ্যালঘুকো দিছে চৰকাৰে 2026 চনত সংখ্যালঘু সমষ্টিক লৈ সিৰিয়াছ হ'ব ভাৰতীয় জনতা পাৰ্টি সামগুৰি জয়ৰ পিছত এই নতুন লক্ষ্য এতিয়া বিজেপি দলৰ সংখ্যালঘু অধ্যুষিত সমষ্টিত এতিয়া বিজেপিয়ে
নিজাববীয়াকৈ প্ৰাৰ্থিত্ব আগবঢ়াব বুলি ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মায়ে। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, অগপৰ সৈতে মিত্ৰ ধৰ্ম পালন কৰা নাই নেকি বিজেপিয়ে? বিজেপিৰ বাধাৰ সন্মুখীন হোৱাৰ অভিযোগ। অগপ বিধায়কৰ অগপৰ দখলত থকা সমষ্টিত চকু দিছে নেকি ভাৰতীয় জনতা পাৰ্টীয়ে? 2026 চনত বহু অগপ বিধায়কে নাপাব নেকি টিকট? 2026ত টিকট নোপোৱাৰ আশংকাত ভুগিছে অগপ নেতা পৃথ্বীৰাজ ৰাভা। 2026ত বিজেপিয়ে তেজপুৰ সমষ্টি কাৰখিনিয়াৰ শংকাৰ পৃথ্বীৰাজ ৰাভাৰ। তেজপুৰত অগপৰ সাংগঠনিক সভাত বিজেপিয়ে বাধা দিয়াৰ অভিযোগ অগপৰ। বিজেপিৰ একাংশ মন্ত্ৰী বিধায়ক নেতাৰ কাম কাজত অসন্তুষ্ট পৃথ্বীৰাজ ৰাভা। বিজেপিক মিত্ৰ ধৰ্ম পালন কৰিবলৈ আহ্বান অগপ বিধায়কজনৰ। বিজেপিৰ অন্যান্য দায়িত্বত থকা মন্ত্ৰীয়ে পালন কৰিব লাগে মিত্ৰতাৰ ধৰ্ম। তেজপুৰ সমষ্টিলৈ অহা কাম কৰোঁতে মোক অসুবিধা কৰাটো উচিত নহয়। বিজেপিক আমি সমৰ্থন কৰি আছোঁ, অক্সিজেন দিছোঁ বিজেপিক আমি। পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা নহ'লে অগপই অকলে খেলিব নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনত বিজেপি অগপৰ যুঁজ হ'লে প্ৰভাৱ পৰিব 2026 চনৰ বিধানসভা নিৰ্বাচনত। বিজেপিৰে মিত্ৰতাক লৈ অসন্তুষ্ট ব্যক্ত কৰিলে অগপ বিধায়ক পৃথ্বীৰাজ ৰাভাই। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, শৃংখল চলিহাক মদাহী ভঙুৱা আখ্যা দি এতিয়া বিপদত পৰিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। নতুন বিপদ অখিলৰ সন্মুখত। শৃংখল চলিহাক মদাহী ভঙুৱা আখ্যা দি এতিয়া বিপদত বিধায়ক অখিল গগৈ। অখিল গগৈ শৃংখল চলিহাৰ কাজিয়াই পাইছে চৰম পৰ্যায়, অব্যাহত আছে বাকযুদ্ধ। পুনৰ অখিল গগৈক হুংকাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। অখিল গগৈয়ে আমাক ইগত লগা কথা কৈছে। শৃংখল চলিহাৰ মন্তব্য, মোৰ নিজা ব্যৱসায় আছে, মই আনৰ টকাৰে কেতিয়াও নচলোঁ, আনৰ পৰা মই টকা নলওঁ। অখিল গগৈয়ে টুলঙা মানুহ বাবে টুলঙা কথা কৈ ফুৰিছে অসমত। মন্তব্য শৃংখল চলিহাৰ অখিলৰ বিৰুদ্ধে। আমি সম্পূৰ্ণ শুদ্ধ জাতীয়তাবাদী মানুহ। শৃংখল চলিহাই এইবাৰ উভতি ধৰিছে অখিল গগৈক। শিৱসাগৰৰ জনতাই নিজে ক'ব অখিল গগৈক কোনে জিকাইছিল, সেই কথা ৰাইজে নিজে ক'ব। অখিল গগৈৰ ওপৰত আমাৰ ল'ৰাৰ খং উঠিছে এতিয়া। অখিল গগৈক আৰু ভোট নিদিয়ে ৰাইজে। আমাক বিজেপিৰ এজেণ্ট কৈ থাকিলে আমাৰ গাত লাগে। আমাৰ সৈনিকসকলক বাৰে বাৰে অপমান কৰি থাকিলে আমাৰ সৈনিক মনে মনে বহি নাথাকে। শৃংখল চলিহাৰ অপেন হুংকাৰ, আমি এটা পৰিয়াল হৈ জীয়াই আছোঁ। আমাৰ মাজত বহুতে বিভেদ আনিবলৈ চেষ্টা কৰে, কিন্তু বিভেদ আনিব পৰা নাই এতিয়াও। মন্তব্য বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। দিবলৈছো পৰৱৰ্তী খবৰ, চৰকাৰী মাটি দখল কৰিলে 6 মাহ জেল, 10,000 টকাৰ জৰিমনা। নীতিশ কুমাৰৰ চৰকাৰে লৈছে এক বৃহৎ সিদ্ধান্ত। ভূমি বেদখলকাৰীক লৈ কঠোৰ হৈছে বিহাৰ চৰকাৰ। চৰকাৰী মাটি দখল কৰিলে হ'ব 6 মাহ পৰ্যন্ত জেল, লগতে বেদখলকাৰীয়ে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা। বেদখলকাৰীক লৈ চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰিছে। প্ৰশাসনৰ নিৰ্দেশৰ পাছতে নিৰ্দিষ্ট সময়ত খালী কৰিব লাগিব চৰকাৰী ভূমি। চৰকাৰী ভূমি খালী নকৰিলে বিশা হ'ব 6 মাহৰ জেল। অন্যথা চৰকাৰে দয়া নাই ক্ষমা নাই নীতিৰে চলাব উচ্ছেদ অভিযান। বিধানসভাৰ শীতকালীন অধিৱেশনত উত্থাপন হৈছে এই গুৰুত্বপূৰ্ণ আইন। বেদখলমুক্ত কৰিবলৈ বিহাৰৰ নীতিশ কুমাৰৰ চৰকাৰৰ এই বিশেষ পদক্ষেপ। বুধবাৰে বিহাৰ বিধানসভাত উত্থাপন হৈছিল এই বেদখলমুক্ত আইন। দিবলৈ চোৱা আন এটা বিগ ব্ৰেকিং নিউজ, ৱাকফ সংশোধনী বিল আমি কেতিয়াও মানি নলওঁ। লাখ লাখ মুছলমান একত্ৰিত হৈ ৱাকফ সংশোধনী বিলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। মুছলমানৰ অধিকাৰ আৰু সম্পত্তি শেষ কৰিব বিচাৰিছে বিজেপি চৰকাৰে। আমি নাগৰিকত্ব ৰক্ষাৰ স্বাৰ্থত NRC কাৰো বিৰোধিতা কৰি আহিছোঁ। ৱাকফ সংশোধনী বিল পাছ কৰিলেই ভয়াৱহ আন্দোলন গঢ়ি তোলা হ'ব ভাৰতত। হিন্দুৰো বহুত সম্পত্তি আছে, কিন্তু মুছলমানৰ সম্পত্তিতহে চৰকাৰৰ চকু। ৱাকফ সংশোধনী বিলৰ বিৰুদ্ধে লাখ লাখ মুছলমানৰ প্ৰতিবাদী কাৰ্যসূচী। ৱাকফ সম্পত্তি মুছলমানৰ আখ্যাৰে ৱাকফ সংশোধনী বিলৰ বিৰোধিতা। পশ্চিমবংগত জমিয়ত ই উলেমাৰ নেতৃত্বত বিশাল প্ৰতিবাদী কাৰ্যসূচী।
কেতিয়া ৱাকফ সংশোধনী বিল আমি মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰিছে মুছলমান সমাজে কলকাতাৰ ৰাজপথ কপাই কেন্দ্ৰীয় চৰকাৰৰ বিৰোধী শ্লোগান মুছলমান সমাজৰ চৰকাৰৰ কঠোৰ ভাষাৰে সমালোচনা মৌলানা ছিদ্দিকুল্লাহৰ মুছলমানৰ অধিকাৰ আৰু সম্পত্তি শেষ কৰিব বিচাৰিছে বিজেপি চৰকাৰে অভিযোগ মুছলমান সমাজৰ আৰু আনপিনে মুছলমানৰ অধিকাৰৰ বাবে এইবাৰ মাত মাতিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মুছলমানৰ অধিকাৰ কাঢ়ি নিব ৱাকফ বিলে ৱাকফ সংশোধনী বিল আইনত পৰিণত হ'লে ধৰ্মীয় অধিকাৰ হেৰুৱাব মুছলমানে ৱাকফ সংশোধনী বিল ধৰ্মনিৰপেক্ষ নহয় এইবাৰ ৱাকফ বিলৰ বিৰুদ্ধে গৰজি উঠিল মমতা বেনাৰ্জী ৱাকফ বিলক লৈ ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰা নাই কেন্দ্ৰীয় চৰকাৰে ৱাকফ বিলক লৈ ৰাজ্য চৰকাৰৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰিলে বিজেপিয়ে এই বিলে নিষেধ কৰি দিব ৱাকফৰ সম্পত্তি কোনো ধৰ্মৰ ওপৰত আক্ৰমণ চলিলে মই সমালোচনা কৰিমেই মুছলমানৰ অধিকাৰ কাঢ়ি নিব ৱাকফ বিলে এইবাৰ মুছলমানৰ অধিকাৰৰ বাবে মাত মাতিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সাইবাৰ ক্ৰাইম প্ৰতিৰোধৰ বাবে কঠোৰ কেন্দ্ৰ দেশত বন্ধ কৰা হৈছে লাখ লাখ সিম কাৰ্ড সাইবাৰ অপৰাধ বন্ধ কৰাৰ বাবে এই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰই বন্ধ কৰি দিছে 6.6 লাখ সিম কাৰ্ড বন্ধ কৰা হৈছে 1.32 লাখ IMEI নম্বৰ কেন্দ্ৰীয় চৰকাৰে লৈছে ডাঙৰ সিদ্ধান্ত দেশত ক্ৰমবৰ্ধিত সাইবাৰ অপৰাধ প্ৰতিৰোধৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে বহিৰাষ্ট্ৰৰ সন্দেহজনক মোবাইল ফোন বন্ধ কৰাৰ বাবে লোৱা হৈছে বিশেষ পদক্ষেপ শেহতীয়াকৈ সাইবাৰ ক্ৰাইম বৃদ্ধি পাইছে ভাৰতত কেন্দ্ৰ আৰু টেলিকম সাৰ্ভিস প্ৰাইভেটাৰে লৈছে এই বিশেষ ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰে লাভ কৰিছে 9.94 লাখ সাইবাৰ অভিযোগ এতিয়াও লাভ কৰি আছে বিহিত ব্যৱস্থা গ্ৰহণ কৰি কেন্দ্ৰই 3,431 কোটি টকা সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে ৰাজ্যসভাত এই তথ্য সদৰি কৰিলে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী বান্দি সঞ্জয় কুমাৰে দিবলৈছো এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্ৰেকিং নিউজ বাংলাদেশত বন্ধ নহয় ইস্কন শেহতীয়াকৈ ইস্কনক লৈ ব্যাপক প্ৰতিবাদ কৰিছিল বাংলাদেশৰ হিন্দু লোকসকলে বাংলাদেশত ইস্কনৰ বিৰুদ্ধে চলা প্ৰতিবাদৰ মাজতে ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায় বাংলাদেশত নিষিদ্ধ নহয় ইস্কন মন্দিৰ ডাঙৰ ৰায় আহিছে ইস্কন মন্দিৰক লৈ ঢাকা উচ্চ ন্যায়ালয়ে নাকচ কৰিলে ইস্কন নিষিদ্ধ কৰাৰ আবেদন নাকচ কৰিছে ন্যায়ালয়ে উল্লেখযোগ্য যে বাংলাদেশৰ ইস্কন গ্ৰুপৰ চেয়াৰমেন চিন্ময় দাস ব্ৰহ্মচাৰীক গ্ৰেপ্তাৰৰ পাছতে গৰম হৈছিল ৰাজনীতি বাংলাদেশৰ পতাকাক অপমান কৰাৰ অভিযোগত ৰাষ্ট্ৰদোষৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে চিন্ময় দাসক গ্ৰেপ্তাৰৰ পাছতে বাংলাদেশত ইস্কন মন্দিৰ নিষিদ্ধ কৰাৰ দাবী উত্থাপন হৈছিল দিনক দিনে তীব্ৰতৰ হৈ আছিল ইস্কন মন্দিৰ নিষিদ্ধ কৰাৰ দাবী কিন্তু শেহতীয়াকৈ ন্যায়ালয়ে খাৰিজ কৰিলে আবেদন ইস্কন মন্দিৰ বন্ধ কৰাৰ প্ৰসংগই পাইছিলগৈ ঢাকা উচ্চ ন্যায়ালয়ৰ মজিয়া অৱশেষত ন্যায়ালয়ৰ সিদ্ধান্ত আহিল কিন্তু উচ্চ ন্যায়ালয়ে নাকচ কৰিলে এই আবেদন দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বিজেপি নেতা নে তালিবান মৰেল পুলিচৰ চূড়ান্ত সীমা অতিক্ৰম বিজেপি নেতাই আক্ৰমণ কৰা সেই ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত যথেষ্ট পৰিমাণে ভাইৰেল হৈ পৰিছে অসমৰ বিজেপি নেতাৰ চূড়ান্ত মৰেল পুলিচগিৰি ভাইৰেল সামাজিক মাধ্যমত বৰ্বৰতাৰ চূড়ান্ত সীমা অতিক্ৰম কৰি এজন যুৱকক নিৰ্মম অত্যাচাৰ বিজেপি নেতাৰ চুৰিৰ অভিযোগত এজন যুৱকক তালিবানী শাস্তি দিলে অসমৰ এজন বিজেপি নেতা হোৱাৰ বাবে এই ঘটনা সংঘটিত কৰিব পাৰিলে বুলি অভিযোগ ৰাইজৰ গুৱাহাটীৰ ঘটনাৰ চাঞ্চল্য মাৰ মাজতে এবাৰ বিজেপি নেতাৰ এই গুণ্ডাগিৰি মানৱতাক ভুলণ্ঠিত কৰা জঘন্য ঘটনা সংঘটিত হৈছে বিশ্বনাথৰ দিৰিং চাহ বাগিচাত সংঘটিত হৈছে এই জঘন্য ঘটনা বিজেপি নেতাৰ এই কাণ্ড এতিয়া ভাইৰেল বিজেপি নেতা কিষাণ মৰ্চাৰ সভাপতি নিৰঞ্জন ৰাউতিয়াই চুৰিৰ অভিযোগত এজন যুৱকক হাত ভৰি বান্ধি দিলে এই তালিবানী শাস্তি এই ঘটনা পোহৰলৈ অহাৰ পাছতে বিজেপি নেতাগৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে এবিপি নিউজৰ প্ৰতিষ্ঠিত সাংবাদিক চিত্ৰা ত্ৰিপাঠী 2013 চনৰ পস্কো গোচৰত জামিনবিহীন গ্ৰেপ্তাৰ পৰোৱানা জাৰি চিত্ৰা
ত্ৰিপাঠীৰ বিৰুদ্ধে সাংবাদিক ছায়েদ হুছাইলৰ বিৰুদ্ধেও একেই গোচৰত জাৰি গ্ৰেপ্তাৰী পৰোৱানা যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে জনপ্ৰিয় সাংবাদিক চিত্ৰা ত্ৰিপাঠী পঞ্চায়ত নিৰ্বাচনক লৈ সাজু ৰাজ্যিক বিজেপিয়ে কৰা উন্নয়নমূলক কামৰ বাবে জনসাধাৰণে সমৰ্থন দিছে বিজেপি দলক ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ এই মন্তব্য আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ অখিল গগৈ আচলতে কাৰ এজেণ্ট অখিল গগৈৰ মতলব সকলোৱে বুজা উচিত অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ বাবে 2021 চনত কংগ্ৰেছ মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব নোৱাৰিলে অসমত AIUDFৰ বিধায়ক আশৰাফুল হুছেইনৰ এই কটাক্ষমূলক মন্তব্য বিধায়ক অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈক লৈ দেশৰ আদালতত অমীমাংসিত হৈ আছে 5,16,72,784টা গোচৰ উচ্চতম ন্যায়ালয়ত 82,511টা উচ্চ ন্যায়ালয়ত 6,66,11,028টা গোচৰ অমীমাংসিত জিলা আদালতত অমীমাংসিত হৈ আছে সৰ্বমুঠ 4,79,79,245টা গোচৰ দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ বিপদ নিশ্চিত ভাৰ্গৱ বৰবৰাৰ হ'ব পাৰে 10 বছৰ পৰ্যন্ত জেল নিলম্বিত অচি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে পুনৰ ৰুজু হৈছে গোচৰ বিপদ নিশ্চিত নিলম্বিত অচি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ৰুজু হৈছে নতুন গোচৰ দোষী সাব্যস্ত হ'লে 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে ভাৰ্গৱৰ আৰক্ষীৰ দায়বদ্ধতা আয়োগে ৰুজু কৰিছে নিজাববীয়াকৈ গোচৰ দেৱব্ৰত শইকীয়াৰ পত্ৰৰ উত্তৰত আয়োগে স্পষ্ট কৰিছে এই কথা জ্ঞানদীপ হাজৰিকাক প্ৰসাৰ কৰি বিতৰ্কত ৰাখিছিল ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে পাণবজাৰ থানাত ৰুজু হৈছিল জামিনবিহীন ধাৰাত গোচৰ মানৱ অধিকাৰ আয়োগেও ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছিল ৰাজ্যিক মানৱ অধিকাৰ আয়োগে ৰহস্যজনকভাৱে এতিয়ালৈ ভাৰ্গৱৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নাই আৰক্ষীয়ে অগ্ৰিম জামিন লাভৰ বাবে সুযোগ দিয়া হৈছে নেকি ভাৰ্গৱ বৰবৰাৰ প্ৰশ্ন উত্থাপন হৈছে দিবলৈছো পৰৱৰ্তী খবৰ দিল্লীত ভয়ংকৰ হাৰত বৃদ্ধি অপৰাধজনিত ঘটনা অপৰাধ নিয়ন্ত্ৰণত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৰাজধানী দিল্লীত সুৰক্ষিত নহয় এতিয়া মহিলাসকল আটাইতকৈ অসুৰক্ষিত ৰাজধানীলৈ পৰিণত হৈছে দিল্লী চহৰ দিল্লীক লৈ চূড়ান্ত ব্যৰ্থতা প্ৰকাশ পাইছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এই দাবী কৰিছে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে দিবলৈ চোৱা আন এটা জৰুৰী খবৰ ঘূৰ্ণীবতাহ ফেংগালে সন্ত্ৰাস চলাব উত্তৰ পূবত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰা হৈছে সতৰ্কবাণী উত্তৰ পূবত সন্ত্ৰাস চলাব ঘূৰ্ণীবতাহ ফেংগালে আজি মাজনিশাৰ পৰাই সন্ত্ৰাস চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে তামিলনাডু অন্ধ্ৰপ্ৰদেশ কেৰালা পণ্ডুচেৰীত প্ৰভাৱ পেলাইছে ফেংগালে ঘণ্টাত 70 পৰা 80 কিলোমিটাৰ পৰ্যন্ত সন্ত্ৰাস চলাব ফেংগালে স্পৰ্শকাতৰ এলেকাসমূহত বিদ্যালয় বন্ধৰ ঘোষণা প্ৰশাসনৰ ফেংগালৰ প্ৰভাৱত প্ৰচণ্ড শীতৰ লগতে সৃষ্টি হ'ব ধুমুহা বৰষুণ উত্তৰ পূবতো সন্ত্ৰাস চলাব ঘূৰ্ণীবতাহ ফেংগালে দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ আজি শপত ল'ব নৱনিৰ্বাচিত 5 গৰাকীকৈ বিধায়কে শপত বাক্য পাঠ কৰোৱাব বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে উপ নিৰ্বাচনত 5 সমষ্টিৰ যি নৱনিৰ্বাচিত বিধায়কসকল আছে সেই নৱনিৰ্বাচিত 5 গৰাকীকৈ বিধায়কে আজি আনুষ্ঠানিকভাৱে শপত ল'ব শপত বাক্য পাঠ কৰোৱাব বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ বাংলাদেশৰ পৰিস্থিতি গুৰুতৰ হিন্দু ধৰ্মাৱলম্বী লোকৰ ওপৰত বাঢ়িছে আক্ৰমণ প্ৰধানমন্ত্ৰীক পৰিস্থিতিৰ ব্যাখ্যা দিছে বিদেশ মন্ত্ৰী এছ জয়শংকৰে শেহতীয়াকৈ বাংলাদেশৰ হিন্দু লোকসকলৰ ওপৰত যি অত্যাচাৰ চলি আছে সেই অত্যাচাৰৰ সন্দৰ্ভত ইতিমধ্যেই প্ৰধানমন্ত্ৰীক অৱগত কৰাইছে বিদেশ মন্ত্ৰীজনে বাংলাদেশৰ পৰিস্থিতি গুৰুতৰ হিন্দু ধৰ্মাৱলম্বী লোকৰ ওপৰত বাঢ়িছে আক্ৰমণ প্ৰধানমন্ত্ৰীক পৰিস্থিতিৰ ব্যাখ্যা দিছে বিদেশ মন্ত্ৰী এছ জয়শংকৰে